এই যোনটো পোক আছে ইয়াৰ কমন নেম হয় ৰেডুবিট বাগ যদি আমি সাইন্টিফিক নেমলৈ যাওঁ ৰেডুবিক বাগৰ আন্ডাৰত আপোনাৰ দুটা স্পেচিছ আছে প্ৰজাতি আছে এটা হ'ল সাইকেনাছ কলাৰিছ আৰু এটা হ'ল ৰাইনোকৰাছ মাৰ্জিনেটাছ এই যোনটো ষ্টাডি আমি কৰি আছো এইটো 2015 চনৰ পৰা আমি কৰি আছো আমি ইয়াৰ বায়োলজি ওপৰত ষ্টাডি কৰিছো তাৰপিছত ষ্টাডি কৰিছো যে আমিতো বিসাইড নেচাৰেল মানে প্ৰাকৃতিক হেতুত অথৰাই যেতিয়া আমি ল্যাবৰেটৰী লৈ আনো ল্যাবৰেটৰীত কেনেকুৱাকৈ ইয়াক ৰেয়াৰ কৰিম তো ল্যাবৰেটৰীত ৰেয়াৰ কৰিবৰ কাৰণে আমি টাৰ্মাইট বা ৰাইস মথ কৰচেৰা যোনটো কোৱা হয় হেকনি ব্যৱহাৰ কৰি ল্যাবত আমি মাছ কালচাৰ কৰিছো যোনটো ৰেডুবিট বাগ আছে এটো আপোনাৰ বিভিন্ন ধৰণৰ কীটপতংগ খায় দেছো ইট ইজ এ পলিফেকাস তো এটো আমাৰ কাৰণে আমাৰ যোনটো চাহ ইন্ডাষ্ট্ৰি কাৰণে মেইনলি হেল্পফুল হে কাৰণে হয় বিকজ যোনটো আমাৰ মেজৰ টি পেষ্ট আছে মেইনলি যোনটো এতিয়া আমি ৰেডুবিট বাগ কৈছো ৰাইনোকৰাছ মাৰ্জিনেটাছ এই ৰাইনোকৰাছ মাৰ্জিনেটাছ এটো আমাৰ লুপাৰ কন্ট্ৰোলৰ কাৰণে বহুত হেল্পফুল হয়